অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই হুজাইত আহি এনেকুৱা এটা ভুল বাৰ্তা বিয়পাই দিছে যিটো কাৰণে বাহিৰৰ মানুহে এতিয়া হুজাইৰ যুৱকক ফোন কৰি ধমকি প্ৰদান কৰা হৈছে। ডিম্পু বৰুৱাই যে মছলা আৰু টিআৰপিৰ বাবে ভিডিঅ' বনায় সেই কথা প্ৰমাণ হৈছে আমাৰ এই হুজাইৰ কাহিনীটোৰ পৰা। এই কাহিনীটো শুনিবলৈ হ'লে আপোনালোকক মই লৈ যাব লাগিব লামডিঙলৈ, আৰু লামডিঙলৈ লৈ যাবলৈ হ'লে মোৰ লগত আছে 14 গৰাকী এজেণ্ট। আৰু এই সম্পূৰ্ণ কাহিনীটো শুনাৰ পাছত আপোনালোকে মন্তব্য কৰিব যে আচলতে মই কণ্টেণ্ট বনাবৰ কাৰণে ডিম্পুক টাৰ্গেট কৰিছোঁ নে ডিম্পু নিজে নিজে এই কণ্টেণ্টৰ ভিতৰত সোমাইছে। শেষলৈকে চাব আপোনালোকে, তেতিয়াহে আপোনালোকে গম পাব আচল কাহিনীটো ক'ৰ পৰা কেনেকৈ সূত্ৰপাত হৈছে। যাৰ বাবে এজেণ্ট মোৰ লগত আছে, লামডিঙৰ এজেণ্ট। কথাটো হ'ল ডিম্পু বৰুৱাইতো ইয়াত এজেণ্ট প্ৰাইজ আছে আৰু সি কথা এনেকুৱা ক'ব লাগিছিল বোলে কেইটা বহি ল'লে এজেণ্ট হ'ব পাৰে। সি কৈ দিছে যে এটা বহি ল'লে আপুনি কাটি দিয়ক আৰু আপুনি ঘৰত থৈ দিয়ক আৰু আপুনি এজেণ্ট হৈ যাব। একচুৱেলি এনেকুৱা নহয়। এজেণ্ট হ'বলৈ হ'লে মিনিমাম 20টা বুক এনেকুৱা 20খন বুক ল'ব লাগিব, 20খন বুক। য'ত ডিম্পু বৰুৱাৰ ভিডিঅ'ত ভুলভাৱে কৈ দিছে এখন বুক ল'লেই এজেণ্ট বনি যাব, কিন্তু তেনেকুৱা নহয় দৰ্শকসকল, তেনেকুৱা নহয় অসমৰ ৰাইজ। আপোনালোকে এনেকুৱা বুক 20খন ল'ব লাগিব। মই ভাবোঁ ডিম্পু বৰুৱাই স্পষ্টীকৰণ দিব আমাৰ ভিডিঅ'ৰ পাছত। যদি দিয়ে তেতিয়াহ'লে তেওঁৰ ফলোৱাৰ্ছসকলৰ খেলি মেলি দূৰ হ'ব। আৰু তাৰ তলত কোনোবা ডিম্পু দাৰ ভিডিঅ' দেখি মোকো বহুত মানুহে মানে প্ৰেছাৰ দি আছে যে ডিম্পু দাই কৈছে এখন বহি ল'লে আকৌ মই এজেণ্ট হৈ যাম। এনেকুৱা নহয়। এতিয়া এজেণ্ট হ'লে কি লাভ আৰু এজেণ্ট হ'লে কি লোকচান সেই কথাটো ৰাইজে বুজিব লাগে। মানে এজেণ্ট যদি হৈ যায় এখন বুক কিনি, মানে এজন এজেণ্টৰ প্ৰাইজ থাকিব। প্ৰত্যেকখন বুকৰ মানে প্ৰাইজত মানে এজেণ্ট প্ৰাইজ থাকিব। যে লামডিঙৰ খেলখন ক'বলৈ গ'লে 21 বছৰৰ পৰা চলি আছে, গতিকে যাতে পাব্লিকে অকণমানো ইয়াতে যাতে খেলি মেলি পাব নালাগে। আৰু আপোনালোকে এই এজেণ্টৰ তলত স্ক্ৰীনত নম্বৰ আছে, আপোনালোকে পাৰ টিকেট আপোনালোকে ল'ব পাৰিব 200 টকা। আৰু 200 টকা টিকেট ল'লে আপোনালোকে বেছি দিন নাই আৰু মাত্ৰ 1 মাহ 10 দিন আছে। ছেপ্টেম্বৰৰ 10 তাৰিখে ৰেঞ্জ ৰভাৰ হ'ল প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ হৈছে BMW, তৃতীয় পুৰস্কাৰ হৈছে ফৰ্চুনাৰ। আৰু আমি য'ত বহি আছোঁ তাতে বহুকেইখন এভেঞ্জাৰ, ৰয়েল এনফিল্ড, বুলেট আৰু ইফালে প্ৰায় 40-50খনমান আপোনালোকৰ স্কুটি থিয় হৈ আছে। স্কুটি, তাৰ পাছত আছে JCB, তাৰ পাছত আছে ডাম্পাৰ, তাৰ পাছত আছে আল্ট্ৰাবাছ, তাৰ পাছত থাৰ 4 চকা আৰু বহুত গাড়ী। মানে টোটেল হ'ল 200টা প্ৰাইজ। আৰু 200টা প্ৰাইজ টিকেটৰ মূল্য হ'ল 200 টকা। আচ্ছা, ডিম্পু বৰুৱাই যিটো ভিডিঅ'ত ভুল কৈছিলে এতিয়া আমাৰ ভিডিঅ'ত স্পষ্ট হৈছে। নিশ্চয় স্পষ্ট হৈছে, কাৰণ ডিম্পু বৰুৱাই কথাটো নবুজি পটককৈ কৈ দিছে যেন এটা বহি লওক আৰু এটা বহি ল'লে আপুনিও চেইলাৰ আৰু আপুনিও এজেণ্ট। কমিটিক বা এজেণ্টক সুধিব লাগিছিলে বা কিবা অসুবিধা হ'লে বস্তুটো জানি পেলাইহে ক'ব লাগিছিল। হয় হয়, এনে যিহেতু এটা বিভ্ৰান্তি খেলি মেলি হৈ গ'ল। হয়, মোৰ বহুত কষ্ট হৈ আছে। মানুহে ফোন মাৰি কয় যে ডিম্পু দাই কৈছে এটা বহি ল'লে এজেণ্ট হৈ গ'লে হ'ব নেকি, এনেকৈ কয়। এনেকুৱা কয় মোক। মই বিপদত পৰি গৈছোঁ। গতিকে কথাত তেওঁ মানে বিপদত পৰি গ'ল। আজি স্পষ্টীকৰণ কৰাৰ কাৰণে ৰফিক দাক মই মাতিছোঁ আৰু যাতে অসমৰ ৰাইজে এইটো অৱগত হওক যে এখন বহি ল'লে এজেণ্ট কেতিয়াও নহ'ব। মিনিমাম মোৰ ইয়াত 20খন বহি ল'ব লাগিব। আৰু চাওক, মই এই সমগ্ৰ কাহিনীটো এইকাৰণে তুলি ধৰিছোঁ, আজি 14 গৰাকী এজেণ্টে মোক লৈ লামডিঙত লৈ আহিছে। যিহেতু ডিম্পু বৰুৱাই এই ভুল বাৰ্তাটো দিয়াৰ বাবে তেওঁলোকক মানুহে বিশ্বাস নকৰা হৈছে যে ডিম্পুৱে ভিডিঅ'ত কৈছে যে এখন বুক ল'লেই এজেণ্ট হৈ যাব, এজেণ্ট পুৰস্কাৰ পাব। যাৰ বাবে এজেণ্টসকলে এটা বিমূৰত পৰিছে, ধমকি শুনিবলগীয়া হৈছে, তেওঁলোকৰ খেলি মেলি হৈছে। যাৰ বাবে 14 গৰাকী এজেণ্টে মিলি মোক লামডিঙত লৈ গৈছে এই কাহিনীটো মানুহে জানিবৰ কাৰণে, মানুহৰ মাজত বিয়পাই দিবৰ কাৰণে, যাতে তেওঁলোকে ধমকি শুনিব নালাগে। কাৰণ লামডিঙৰ এই খেলখন 21 বছৰ ধৰি চলি আহিছে আৰু কিবা কাৰণত যাতে মানুহৰ মনত সন্দেহ উপজিব নালাগে, মানুহে এই খেলখনক লৈ যাতে কোনো ধৰণৰ খেলি মেলি হ'ব নালাগে,